এছএছ ক্লাছলৈ তোমালোকক স্বাগতম জনাইছো। আমি ক্লাছ 10 জেনাৰেল মেথছৰ এক্সাৰসাইজ 2.3 বিষয়ে আলোচনা কৰি আছিলো, য'ত আমি অলৰেডি কুৱেশ্যন নম্বৰ 4 5 কৰিলো। ওকে, 1 2 4 5 লৈকে আমাৰ কুৱেশ্যনবোৰ কৰা হ'ল। আজি আমি কুৱেশ্যন নম্বৰ 6 কৰিবলৈ ওলাইছো, য'ত কুৱেশ্যন নম্বৰ 6ৰ আমি আজি ৰোমান 1 কুৱেশ্যনটো কৰিম। কুৱেশ্যন নম্বৰ 6ৰ ৰোমান 1ত কি বুলি কোৱা হৈছে চোৱা, যে 3x³ - x² - 3x + 1 এই বহুপদটোৰ এটা শূন্য 1 কি বুলি দিয়া আছে, যে এই যে এটা বহুপদ দিয়া আছে 3x³ - x² - 3x + 1 এই বহুপদটোৰ এটা শূন্য কিমান হয়, 1 হয়। যদি 1 ইয়াৰ এটা শূন্য হয় তেন্তে বাকি কেইটা শূন্য নিৰ্ণয় কৰা। আমাৰ এই বহুপদটোৰ কি দিয়া আছে, বহুপদটো 3x³ - x² - 3x + 1। ওকে, এই ধৰণৰ কুৱেশ্যন আমি অলৰেডি আগত কৰিছিলো, কুৱেশ্যন নম্বৰ 2 না 3 এটা কৰিছিলো আমি, য'ত মূল দুটা দিয়া আছিলে। এইটো এটা বহুপদ আছে, এই বহুপদটো চোৱাচোন, এই বহুপদটোৰ মাত্ৰা কিমান। তোমালোকে প্ৰথমে চোৱা এই বহুপদটোৰ মাত্ৰা কিমান। মাত্ৰা বুলি ক'লে আমি কি বুজো, যে এই বহুপদটোত থকা যি চলক আছে সেই চলকৰ উচ্চতম ঘাত কিমান। এই চলকত আছে x, xৰ উচ্চতম ঘাত হৈছে 3, গতিকে ইয়াৰ মাত্ৰা কিমান হ'ব, ইয়াৰ মাত্ৰা হ'ব 3। আৰু আমি জানো যে এটা বহুপদৰ মাত্ৰা যিমান হয় তাৰ সিমানটাই শূন্যও থাকে, নহয়নে বাৰু? যে এই বহুপদটোৰ মাত্ৰা যেহেতু 3, গতিকে ইয়াৰ কি থাকিব, 3টা শূন্য থাকিব। সেই শূন্য 3টাৰ ভিতৰত এটা শূন্য দিয়া আছে আমাৰ কিমান, 1। যদি এটা মান শূন্য হয় তেতিয়াহ'লে আমাৰ কি বুলি কৈছে, যে বাকি কেইটা শূন্য, অৰ্থাৎ বাকি আৰু দুটা শূন্য থাকিলে আমাৰ মাত্ৰা 3 হোৱাৰ লগে লগে এই বহুপদটোৰ 3টা শূন্য থাকিব। ওকে, যেহেতু 3টা শূন্য আছে তাৰে ভিতৰত এটা শূন্য দিয়া আছে, গতিকে আমাৰ আন বাকি দুটা শূন্য কি হয় তাকে আমাৰ কুৱেশ্যনটোত নিৰ্ণয় কৰিব লাগে। এতিয়া এই প্ৰশ্নটোত তোমালোকে চোৱা, ক্লাছ 9ত তোমালোকে শিকিছিলা বা আমি আগতেও এটা কুৱেশ্যন কৰিছিলো, য'ত আমি লিখিছিলো কি, যে যদি p of x এটা বহুপদ হয়, যদি p of x এটা বহুপদ হয় আৰু a যদি এটা তাৰ শূন্য হয়, a শূন্য হোৱা মানে কি বুজাইছা, কি বুজি পাইছা আমি, তোমালোকে বুজি পাইছা ইয়াৰ পৰা, যে a যদি বহালে x ৰ ঠাইত যদি আমি a বহাই দিওঁ তেন্তে p of x ৰ মান কি হৈ যাব, শূন্য হৈ যাব, নহয় জানো? যদি a এটা p of x ৰ শূন্য হয় তেন্তে, যদি a এটা p of x ৰ শূন্য হয় তেন্তে x - a, ইয়াত x বা y কি আহিব, যি আছে p of x লিখিছো, গতিকে x - a। মাইনাছ a কেতিয়া আহিব, যেতিয়া আমাৰ ইয়াত a হ'ব। যদি আমাক কৈ দিয়ে যে -a এটা p of x ৰ শূন্য হয় তেতিয়াহ'লে এইটো কি আহিব, x + a আহিব। গতিকে ইয়াত যিহেতু আমাৰ a বুলি কৈছো, তাৰমানে কি বুজাইছে, যদি a এটা p of x ৰ শূন্য হয় তেন্তে x - a যি আহিব, এই x - a কি হ'ব, এটা উৎপাদক হ'ব, এটা p of x ৰ কি হ'ব, উৎপাদক হ'ব। আকৌ এবাৰ কৈ দিছো, বুজি পাইছানে তোমালোকে? চোৱাচোন, মই ক'লো যে p of x এটা কি আছে, বহুপদ আছে। সেই বহুপদ এইটোৱে ধৰি লোৱা এইটোৱে বহুপদ, এইটাক আমি p of x বুলি লিখিলো। এই বহুপদটোৰ এটা শূন্য যদি a হয়, আমি যদি জানো যে a ইয়াৰ এটা শূন্য হয়, অৰ্থাৎ শূন্য মানে কি, শূন্য মানে আমি বুজিছিলো কি, যে x ৰ যি মানৰ বাবে এই বহুপদটোৰ মান শূন্যৰ সৈতে সমান হয়, সেই x ৰ মানকেইটাকে আমি কি বুলি ক'ম, এই বহুপদটোৰ শূন্য বুলি ক'ম। এইখিনি আমি ক্লাছ অলৰেডি 9তো শিকিছো, ক্লাছ 10তো আমি শিকিছো। এতিয়া মই কৈছো যে a যদি এই বহুপদটোৰ এটা শূন্য হয় তেন্তে কি হ'ব, x - a এই বহুপদটোৰ এটা কি হ'ব, উৎপাদক হ'ব। উৎপাদক মানে কি, উৎপাদক মানে তোমালোকে জানা যে এই উৎপাদক কেতিয়া হ'ব, যেতিয়া এই বহুপদটোৰে এই বহুপদটো সম্পূৰ্ণভাৱে হৰণ যায়। আমি সংখ্যাৰ ক্ষেত্ৰত যদি কওঁ যে 2 যদি 6ৰ এটা উৎপাদক হয়, তাৰ মানে বুজাইছে 2ৰে 6ক আমি কি কৰিব পাৰো, হৰণ কৰিব পাৰো। 2ৰে 6ক হৰণ কৰিলে সম্পূৰ্ণভাৱে হৰণ যাব, বা 6 2ৰে বিভাজ্য হয়। বুজি পাইছানে তোমালোকে মই কি ক'ব বিচাৰিছো? সৰি, মই অতি সহজভাৱে তোমালোকক এইটো বুজাব বিচাৰিছো কি, যে তোমালোকে মাত্ৰ ইমানখিনি বুজি লোৱা, যে যদি আমি কওঁ যে a মানে যিকোনো এটা সংখ্যা হ'ব পাৰে, এটা চলক হ'ব পাৰে, যিকোনো হ'ব পাৰে, এৰ মান কি হ'ব পাৰে আমি নাজানো, যে a যদি এই বহুপদটোৰ এটা শূন্য হয়
বা a যদি যিকোনো এটা বহুপদ p of x ৰ শূন্য হয় তেন্তে x minus a কোনটো আহিব যে a যদি প্লাস হয় তেন্তে x minus a বুলি কম যদি minus a বহুৱাৰ পিছত যদি এটো শূন্য হয় তেন্তে আমি x plus a কম অৰ্থাৎ যি মূল দিয়া আছে শূন্য দিয়া আছে সেই শূন্যৰ আমি বিপৰীত চিহ্নটো ইয়াত ল'ব লাগিব ইয়াত আমাৰ পজিটিভ a দিয়া আছে গতি আমি ইয়াত x minus a লম x minus a কি হ'ব এই বহুপদটোৰ এটা কি হ'ব উৎপাদক হ'ব আৰু উৎপাদক মানে হৈছে কি যে x minus a ৰে আমি যেটা p of x ক ডিভাইড কৰিম ইয়াত যদি আমি p of x ক যদি ডিভাইড কৰো x minus a ৰে ভাগশেষ আমি ডিভাইড কৰাৰ পিছত কি আহিব ভাগশেষ গৈ কি আহিব 0 আহিব ভাগশেষ কিমান হ'ব 0 তাৰ মানে সম্পূৰ্ণভাৱে হৰণ গ'ল বা বিভাজ্য হয় ঠিক আছে তো আমাৰ ইয়াত কৈছে কি ইয়াত a ৰ মান কি দিয়া আছে ইয়াত a ৰ মান কি দিয়া আছে ইকুৱেল টু 1 আমি এমাত্ৰ কৈছিলো যদি a হয় তেতিয়ালে x minus a আহিব এটা আমাৰ এটা শূন্য কি দিয়া আছে 1 দিয়া আছে গতিকে এটা শূন্য যদি 1 দিয়া থাকে তাৰ মানে কি বুজাব x minus 1 এটা কি হ'ব p of x ৰ উৎপাদক হ'ব p of x মানে কি 3x cube minus x square minus 3x plus 1 ৰ কি হ'ব এটা উৎপাদক হ'ব অৰ্থাৎ x minus 1 এৰে আমি যদি হৰণ কৰো x minus 1 এৰে যদি আমি হৰণ কৰো তেতিয়া আমি কি পাম x minus 1 এৰে ইয়াক হৰণ কৰিলে আমি ভাগশেষ কি পাম minus 3x cube minus x square minus 3x plus 1 ক যদি আমি হৰণ কৰো আমি স্টেপ বাই স্টেপ কৰি যোৱাৰ পিছত ভাগশেষ কি পাম 0 পাম আৰু ওপৰত যি ভাগফল পাম এই ভাগফলটো যদি আৰু পূৰণ কৰি দিও তেতিয়া আমি আকৌ কি পাম এই ভাজ্যৰ সমান পাম কিন্তু এই ভাজ্যটোক আমি কি লিখি দিব পাৰো এই ভাজ্যটোৰ সমান অৰ্থাৎ এই p of x ৰ সমান আমি কি লিখিব পাৰো x minus 1 into ইয়াত যি আহিব q of x নহয় জানো into কি আহিব q of x কি আহিব আমি না জানো হৰণ কৰিলে গম পাম অৰ্থাৎ q of x আৰু x minus 1 এই দুটা যদি আমি পূৰণ কৰি দিও ইকুৱেল টু আমি কি পাম এইটো পাম হবনে আৰু তোমালোকে জানা যে x minus 1 যদি ইয়াৰ এটা কি হয় উৎপাদক হয় তাৰমানে এইখিনিক আমি যদি পূৰণ কৰি লিখো তেতিয়ালে p of x ৰ মান 0 হোৱাৰ কাৰণে আমি কি হ'ব লাগিব এই তিনিটা সাপোজ ইয়াত মই কিবা পালো x minus কি পালো a পালো বা x minus b পালো তেতিয়ালে এই তিনিটাৰ পূৰণফল কি হ'ব লাগিব এইটো হতে সমান হ'ব লাগিব আৰু যদি p of x ৰ মান ইকুৱেল টু 0 হয় তেতিয়ালে এই মানবিলাকক আমি কি বুলি কম তাৰ শূন্য বুলি কম ওকে x minus 1 ৰ কাৰণে কি আহিব x minus 1 equal to 0 তাৰমানে x equal to কি আহিব 1 x minus a যদি থাকে x equal to a আহিব আৰু x equal to কি আহিব b আহিব অৰ্থাৎ ইয়াত যি পাম আমি সেই মানকেইটা আমাৰ কি হ'ব এই p of x ৰ শূন্য হ'ব এটুক আমি এতিয়া ইয়াতে কৰিবলৈ গৈ আছো তোমালোকে ভালকে চালে বুজি পাবা কোনো টান কোৱেশ্চন নহয় পৰীক্ষাত এই কোৱেশ্চনটো আহিব পাৰে বা এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু প্ৰিভিয়াস এক্সামত আহিছে বা ইম্পৰ্টেন্ট হয় ওকে এখানে দেখা পাইছানে यस দেখা পাই আছো মই এই কোৱেশ্চনটো এতিয়া সলভ কৰিব গৈ আছো ওকে ইয়াত কি বুলি কৈছে যে 3x cube minus x square minus 3x plus 1 or 1 বহুপদটোৰ এটা শূন্য 1 হয় ওকে ইয়াত লিখিবা যেহেতু আমি এই কথাটো জানো ওকে এইটো নোট হিচাপে লিখি লবা তোমালোকে নোট হিচাপে লিখি লবা কি লিখি লবা যে যদি a এটা p of x ৰ শূন্য হয় তেন্তে x minus a p of x ৰ এটা উৎপাদক হ'ব p of x ৰ কি হ'ব x minus a p of x ৰ এটা উৎপাদক হ'ব অৰ্থাৎ x minus a ৰে যদি ইয়াক হৰণ কৰো ভাগশেষ 0 পাম ওকে এই কথাটো তোমালোকে নোট হিচাপে লিখি লবা এটা আমি ইয়াত লিখিম আমাৰ ইয়াত শূন্যটো কি দি আছে 1 দি আছে অৰ্থাৎ এর মান কিমান দি আছে ইয়াতে 1 আমি ইয়াত লিখিম যেহেতু 3x cube minus x square minus 3x plus 1 or 1 বহুপদটোৰ এটা শূন্য 1 হয় গতিকে কি আহিব কোৱাচোন x minus 1 প্ৰদত্ত বহুপদটোৰ
প্ৰদত্ত বহুপদটোৰ এটা উৎপাদক হ'ব, ওকে। x - 1 কি হ'ব, এই বহুপদটোৰ এটা উৎপাদক হ'ব। উৎপাদক হোৱাৰ মানে কি বুজাইছে, x - 1 এৰে ইয়াক যদি হৰণ কৰো আমি কি পাম, ভাগশেষ শূন্য পাম আৰু সম্পূৰ্ণভাৱে বিভাজ্য হ'ব, ওকে। এতিয়া x - 1 এৰে আমি কি কৰিব লাগিব, এতিয়া x - 1 এৰে হৰণ কৰিব লাগিব। x - 1 এৰে এই বহুপদটোক হৰণ কৰিলে কি পাম, নতুন আমি ভাগফল পাম, যে x - 1 ইনটু কি কৰিলে আমি এইটো পাম। এতিয়া x - 1 এৰে প্রদত্ত বহুপদটো, প্রদত্ত মানে দিয়া, যি আমার বহুপদটো দিয়া আছে, গিভেন পলিনোমিয়াল, প্রদত্ত বহুপদটো হৰণ কৰি পাওঁ, কি পাওঁ আমি ইয়াত হৰণ কৰিছো, ইয়াত আমি হৰণ কৰি চাওঁ, কিহেৰে হৰণ কৰিম, x - 1 এৰে। কাক হৰণ কৰিম, এই প্রদত্ত বহুপদটো 3x³ মাইনাস x স্কোয়ার মাইনাস 3x প্লাস 2 সরি প্লাস 1 এইখিনি আমার দিয়া আছে, ওকে। x - 1 এর আমি এই প্রদত্ত বহুপদটো কি কৰিম, হৰণ কৰিম। হৰণ কৰি আমি কি পাম, ইয়াত ভাগফলটো উলিয়াও। x - 1 ইকুয়াল কি হ'ব, 3x³ মাইনাস x স্কোয়ার মাইনাস 3x প্লাস 1 যেটা হৰণ কৰিম, ইয়াৰ প্ৰথম পদটোক আমি ভাজকৰ প্ৰথম পদেৰে হৰণ কৰিম, তেন্তে আমি ভাগফলৰ প্ৰথম পদ পাম 3x³ ডিভাইডেড বাই x ইকুয়াল কি x x ক্যান্সেল গুচি গল, 3 ইনটু কি থাকিলে x স্কয়ার থাকিল। ইয়াত 3 ইনটু x³ মানে x ইনটু x বাই x এটা ক্যান্সেল গল, 3x স্কয়ার থাকিল। এটা আমি উপৰত কি দিম, 3x স্কয়ার। এই দুটা পূরণ কৰিলে আমি তা কি পাম, 3x³ পাম। 3 ইনটু 1 3, x এর আগত একো না মানে 1 আছে, 3 ইনটু 1 3, x স্কয়ার ইনটু x ইমান হ'ব x³ মাইনাস ইনটু প্লাস মাইনাস 3 ইনটু 1 3 x স্কয়ার। এইখিনি আমি তো উপৰৰ পৰা কি কৰিম, তলটো বিয়োগ কৰিব লাগিব, গতিকে এইখিনি চিন কি হৈ যাব, সলনি হৈ যাব। 3x³ মাইনাস 3x³ এটা পজিটিভ এটা নেগেটিভ আৰু সদৃশ পদ হয়, গতিকে ক্যান্সেল যাব। কিয় ক্যান্সেল যাব, কাৰণ ইয়াতৰ হৰবিলাকো একে, 3 মাইনাস 3 0 হৈ গল। ইয়াত মাইনাস x স্কয়ার, ইয়াত প্লাস 3x স্কয়ার মানে মাইনাস 1, x স্কয়ার একো না মানে মাইনাস 1 আছে, মাইনাস 1 প্লাস কি আছে 3, মাইনাস 1 প্লাস 3 করে কি পাম, দুইটাৰে চিন বেলেগ বেলেগ হলে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰা, 3 মাইনাস 1 কৰা, কিমান পাবা 2, আৰু ডাঙৰটোৰ আগত কি চিন আছে প্লাস, এইটো বহাই দিয়া, আৰু ইয়াত কি আহিব 2x স্কয়ার আহিব, ওপৰৰ পৰা নামি আহিব 3x প্লাস 1। এতিয়া আমাৰ বহু ভাজ্য, নতুন ভাজ্যৰ মাত্ৰা কি হৈছে, ভাজকৰ মাত্ৰাতকৈ বেছি হৈ আছে, গতিকে আমাৰ ইয়াত ভাগফলৰ দ্বিতীয় পদ আহিব। ভাগফলৰ দ্বিতীয় পদ পাবৰ কাৰণে কি কৰিম, এই পদটোক আমি ইয়াৰে হৰণ কৰিম, 2x স্কয়াৰক হৰণ কৰিম কিহেৰে, x এৰে। x এৰে হৰণ কৰিলে কি পালো, 2 আৰু x পাম। এই 2x টো প্লাস নে মাইনাস, প্লাস, গতি আমি প্লাস 2x লিখিলো। 2x এর এক হরণ কৰিম, প্লাস ইনটু প্লাস প্লাস 2x ইনটু x 2x স্কয়ার আহিব, মাইনাস ইনটু প্লাস মাইনাস 1 ইনটু 2 2x। ইয়াৰ পৰা আকৌ এইখিনি মাইনাস কৰোতে কি হ'ব, চিনবোৰ কি হৈ যাব, সলনি হৈ যাব। সলনি হলে 2x স্কয়ার মাইনাস 2x স্কয়ার দুটাই ক্যান্সেল গল, মাইনাস 3x প্লাস 2x মাইনাস 3 প্লাস 2 ইকুয়াল টু মাইনাস 1, মাইনাস x উপৰৰ পৰা নামি আহিলে প্লাস 1। এতিয়া আমাৰ দুটাৰে মাত্ৰা কি আছে, একে একে আছে, x ইয়াতো x, গতিকে আমি x ক x এৰে ডিভাইড কৰিম, কিন্তু কি x আছে ইয়াত, মাইনাস x আছে, গতিকে মাইনাস x লম। x x ক্যান্সেল গল, কি থাকিলে মাইনাস 1 থাকিলে, ইয়াত মাইনাস 1 আহিব, মানে মাইনাস 1 দিম। মাইনাস ইনটু প্লাস মাইনাস x, মাইনাস ইনটু মাইনাস প্লাস 1, মাইনাস ইনটু মাইনাস প্লাস 1 ইনটু 1 1। এতিয়া ইয়াৰ পৰা এইটো মাইনাস করতে কি হৈ যাব, চিনবোৰ সলনি হৈ যাব, মাইনাস টু প্লাস হৈ যাব, প্লাস টু মাইনাস, মাইনাস x প্লাস x ক্যান্সেল গল, প্লাস 1 মাইনাস 1 মানে 1 মাইনাস 1 0, আমি রিমাইন্ডার কিমান পালো 0। গতিকে আমি কি পালো, যে x মাইনাস 1 এৰে ইয়াক হৰণ কৰিলে আমি কি পালো, এইটো এইটো হৈছে আমাৰ ভাজক, এইটো হৈছে আমাৰ ভাগফল, আৰু এইটো হৈছে আমাৰ ভাজক। ভাজক পূৰণ ভাগফল কৰিলে কি পাম, এইটো পাম। গতিকে আমি কি দেখিলো, যে x³ অর্থাৎ পদার্থ রাখি বহুপদটো কি আছিল, x³ মাইনাস x স্কয়ার মাইনাস 3x প্লাস 1 ইজ ইকুয়াল টু, এইখিনি সমান কি লিখিব পাৰো, x মাইনাস 1 ইনটু 3x স্কয়ার প্লাস 2x মাইনাস 1, এখানে লিখিব পাৰো নে, কারণ ভাগফল পূরণ ভাজক ইকুয়াল টু কি হ'ব, ভাজ্য। ইয়াত যোগ কি আছে, একচুয়ালি
0 আছে, ভাগশেষ 0, গতিকে ইয়াত ভাগশেষৰ কোনো কথা নাহে। এতিয়া x - 1 তো আমি গম পালো, এই যেটো পদ আছে, এই বহুপদটো আছে, এই দ্বিঘাত বহুপদটোক আমি কি কৰিব পাৰো, ইয়াক আমি উৎপাদক উলিয়াব পাৰো, ইয়াৰ উৎপাদক উলিয়াই আমি ইয়াত লিখিব পাৰো। এতিয়া 3x² এই যে আমাৰ আছে 3x² প্লাস 2x minus 1, এই দ্বিঘাত বহুপদটোৰ উৎপাদক কেনেকৈ উলিওৱা হয় বা তাৰ কেনেকৈ শূন্য উলিওৱা হয়, এইখিনি আমি অলৰেডি ক্লাস আমি প্রথম কোশ্চেন দুটা থেকে আইছিলো নহয় না। দেন আমি ইয়াত কি পাম, প্রথমে এই দুটাটো আমি পূরণ কৰিম, 3 * 1 পূরণ কৰিম, 3 * 1 পূরণ কৰিলে কি আহিব, 3 * 1 3 আহিব, 3 এ 1 পূরণ কৰি কি পাম, 1 পাম। 3 ৰ পৰা 1 কি কৰিব পাৰো, মাইনাস, 3 ৰ পৰা 1 মাইনাস কৰিলে আমি কি পাম, 2 পাম। আর মাজৰ পদটো পাবৰ কাৰণে আমি কি কৰিব পাৰিম, এই যে 3 আর 1 ইনটু কৰিলো এইকেটা, অর্থাৎ ax² প্লাস bx প্লাস c, এটা একটা দ্বিঘাত বহুপদৰ আদৰ্শ ৰূপ। এই আদৰ্শ ৰূপটোক যদি আমি কম্পেয়াৰ কৰো, প্ৰথমে আমি কি কৰিব লাগিব, a আৰু c পূৰণ কৰিব লাগিব, a * c পূৰণ কৰি তাক আমি মৌলিক উৎপাদক উলিয়াব লাগিব। এই মৌলিক উৎপাদক বিলাকৰ পৰা দুটা সংখ্যা ওলাব লাগিব, যাতে সেই সংখ্যা দুটাৰ যোগ বা বিয়োগ হিচাপে আমি মাজৰ টাৰ্মটো বুজাব পাৰো। গতিকে আমাৰ ইয়াত কি দি আছে, 3x² প্লাস 2x minus 1, গতিকে আমি মাজৰ টাৰ্মটো কি লিখিব পাৰো, 3x² প্লাস 3x minus x, 3x ৰ পৰা x গলে কি হ'ব, 2x থাকি যাব, -1, তাৰমানে 3x² ৰ পৰা 3x কমন লব পাৰো, ইয়াতো 3 আছে, ইয়াতো 3 আছে, 3 কমন আহিলে x আছে, ইয়াতো x আছে, x ৰ কম মানটো কমন আহে সদায়, x কমন আহিলে, তো x দুটা আছিল, x² আছিল, x দুটাৰ পৰা এটা লিখিলো আমি, এটা x থাকি গল, প্লাস 3x আছিলে, 3x লিখি ললো, ইয়াত একো নাই মানে 1 আছে, আকৌ মাইনাস আছে, ইয়াত একো কমন নাই মানে -1 এটা কমন থাকিব, আৰু 1 কমন ললে ইয়াত কি আহিব, প্লাস x, কাৰণ প্লাস ইনটু মাইনাস কৰিলে -x পাম, মাইনাস পাব কাৰণে ইয়াত কি দিব লাগিব, প্লাস দিব লাগিব, কাৰণ প্লাস ইনটু মাইনাস হলে কি হ'ব, -1 * 1 1। এটা দুইটাতে কি পালো, x + 1 x + 1 পালো, x + 1 পালো, গতিকে দুইটাৰ পৰা x + 1 কমন লৈ ললো, ইয়াৰ x + 1 ইয়াত লিখিলে ইয়াত কি থাকি গল, 3x, আৰু ইয়াত কি থাকি গল, -1। গতিকে আমি এইখিনি যি আছে ইয়াত আমি কি লিখিব পাৰো, x + 1 লিখিব পাৰো আৰু 3x - 1 লিখিব পাৰো। কেনেকৈ লিখিব পাৰো এইখিনি তোমালোকে সাইডত কৰি দেখাই দিব পাৰা, হ'ব। এতিয়া এইখিনি মান শূন্য হবলৈ হলে x³ minus x² minus 3x plus 1 ৰ মান বা ইয়াত ডাইৰেক্ট লিখিব পাৰো, ইকুৱেল টু 0 হ'ব যদি কি হ'ব, কোৱাচোন বাৰু, x³ minus x² minus 3x plus 1 equal to 0 হ'ব যদি, ইয়াৰ equal to 0 হ'ব নেকি, ইয়াৰ মান শূন্য হ'ব কেতিয়া, যদি x minus 1 equal to কি হ'ব, 0। এইখিনি দেখা পাইছানে তোমালোকে, এইখিনি আমি সাইডত তলত লিখি দিব পাৰো, মোৰ ইয়াত সাইডতে হ'ল, গতিকে মই ইয়াত লিখি আছো, কি হ'ব যদি, এইখিনি আমি লিখি দিম এনেকৈ, যদি x minus 1 equal to 0 হয় বা x plus 1 equal to 0, দেখি পাইছানে, অলপ ডাঙৰ ডাঙৰকৈ লিখি দিছো মই, এই যে আছে এই তিনটা আছে নহয় জানো, এই তিনিটাৰ পূৰণফল কি হ'ব লাগিব, 0 হ'ব লাগিব। চোৱা তোমালোকে জানা যে তিনটা সংখ্যা আছে পূৰণ হৈছে, 3 * 2 * x, এইখিনি মান যদি শূন্য হবলৈ হয়, তোমালোকে এবাৰ নিজে চিন্তা কৰি চোৱাচোন বাৰু, যে এই ৰাশিটোৰ মান যদি শূন্যৰ সৈতে সমান হয়, তে 3 ৰ মানটো শূন্য হ'ব নোৱাৰে, 2 ৰ মান শূন্য হ'ব নোৱাৰে, তাৰমানে কি গম পালো, ইয়াত x মানে শূন্য হ'ব লাগিব, x ৰ ভ্যালু কিমান হ'ব লাগিব, শূন্য হ'ব লাগিব, কাৰণ যিকোনো দুটা সংখ্যা বা তিনিটা সংখ্যাৰ পূৰণফল যদি শূন্য হয়, তেন্তে সেই সংখ্যাবিলাকৰ পৰা যিকোনো এটা শূন্য হ'বই লাগিব। ইয়াত 3 * 2 * x হৈ আছে, 3 আৰু 2 টো শূন্য হ'ব নোৱাৰে, এইবিলাক নন জিৰ' নাম্বাৰ, দেন x ৰ মান পালো আমি লাষ্ট থাকিলে, যে x এ কি হ'ব লাগিব, 0 হ'ব লাগিব। গতিকে ইয়াত আমাৰ কি হৈছে, এই তিনটা পূৰণফল কি হৈছে, শূন্য হৈছে, ইয়াৰ মান শূন্য মানে হৈছে ইয়াৰ মানটো এই তিনটাৰ পূৰণফলৰ সৈতে সমান, গতিকে ই যদি শূন্য হ'বলৈ হয়, তাৰমানে এই তিনটাৰ পৰা কি হ'ব লাগিব, যিকোনো এটা শূন্য হ'ব লাগিব, কোনটো শূন্য হয় আমি নাজানো, সেইকাৰণে আমি কি লিখিম, যে হয় x minus 1 equal to 0 হ'ব, হয় x minus 1 equal to 0 হ'ব, বা x plus 1 equal to 0 হ'ব, বা 3x minus 1 equal to 0 হ'ব। যদি x minus 1 equal to 0 বা x plus 1 equal to 0 বা 3x minus 1 equal to 0 হয়, ওকে। এতিয়া x minus 1 equal to 0 অর্থাৎ ইয়াত লিখি দিয়া, ইয়াৰ একে লাইনতে, অর্থাৎ লিখি পাইছানে এইখিনি, অর্থাৎ এইখিনি লাইনটো মই ইয়াতে লিখি দি আছো, ওকে। এইখিনি তোমালোকে লিখি লবা, এইখিনি লাইনটো মই নোটটো মুছি দিছো, ইয়াত লিখি দি আছো, ওকে।
এই অৰ্থাতৰ পিছত কি হয় এইখিনি মই আকৌ ইয়াতে লিখি দিছো অৰ্থাৎ x ইকুৱেল টু কি হ'ব লাগিব 1 হ'ব লাগিব x ইকুৱেল টু কি হ'ব লাগিব 1 এইটো x - 1 ইকুৱেল টু 0 মানে কি -1 টো ইফালে গলে +1 হৈ গ'ল তাৰমানে x ইকুৱেল টু 1 হ'ব লাগিব ইয়াতে x + 1 ইকুৱেল টু 0 x + 1 ইকুৱেল টু 0 মানে x ইকুৱেল টু কি হ'ব লাগিব -1 হ'ব লাগিব বা ইয়াত কি দি আছে 3x ইকুৱেল টু কি হ'ব 3x -1 ইকুৱেল দি আছে বা 3x ইকুৱেল টু কি হ'ব 1 হ'ব 3x ইকুৱেল টু 1 মানে x ইকুৱেল টু কি হ'ব 1/3 ওকে x ইকুৱেল টু কি হ'ব লাগিব 1 হ'ব লাগিব বা -1 হ'ব লাগিব বা 1/3 হ'ব লাগিব এটা আমাৰ 1 টো দিয়াই আছে কিন্তু বাকি দুটা মান কি আছে 1/3 আৰু 1 -1 এতিয়া লিখি দিয়া গতিকে বাকি কেইটা শূন্য হল -1, 1/3 এটো আমাৰ উত্তৰ বাকি কেইটা শূন্য কি হ'ব -1 আৰু 1/3 এটা উইন্ডোটো দিয়া আছে আমাৰ 1 এই 1 টো পাই গলো আমি গতিকে বাকি কেইটা শূন্য কি হ'ব -1 আৰু 1/3 আশা কৰিছো এখিনি বুজি পাইছা ইয়াত বুজাৰ কোনো তেনেকুৱা বিশেষ একো নাই আমাৰ ইয়াত কি বুলি কৈছিলে যে এই বহুপদটোৰ এটা শূন্য 1 হয় গতি আমি জানো যে 1 যদি এটা বহুপদৰ শূন্য হয় তেতিয়ালে x - 1 সেই বহুপদটো কি হ'ব এটা উৎপাদক হ'ব লাগিব যদি x - 1 ইয়াৰ এটা উৎপাদক হয় তাৰ মানে বুজাইছে যে x - 1 এৰে এই বহুপদটো বিভাজ্য বা ভাগশেষ 0 হ'ব এটা x - 1 এৰে আমি যদি বহুপদটো ডিভাইড কৰি দিও ডিভাইড কৰো তেতিয়া বিভাজ্য হ'ব আৰু ভাগফল আমি কি পাম এইটো পাম আকৌ আমি জানো যে এই ভাজক আৰু ভাগফল যদি পূৰণ কৰি দিও সমান ভাগশেষ ভাগশেষ কৰিলে ভাগশেষ যেটো 0 সমান ভাজ্য পাম গতিকে ভাজ্যক আমি কি লিখিব পাৰো ভাজ্যক আমি এইটো আৰু এইটো পূৰণফল হিচাপে লিখিব পাৰো আকৌ ইয়াত দেখিছো যে এইটো এটা দ্বিঘাত বহুপদ হয় যে দ্বিঘাত বহুপদটোক আমি কি কৰিব লাগিব মাজৰ পদটো স্প্লিটিং কৰি আমি তাক উৎপাদক উলিয়াব লাগিব গতিকে এই বহুপদটোৰ উৎপাদক পালো কি x + 1 আৰু 3x - 1 গতিকে ইয়াৰ ঠাইত যেতিয়া আমি এই দুটা লিখিলো তেতিয়া ইয়াৰ মানে কি হ'ল এই তিনটাৰ পূৰণফল হ'ল এতিয়া ইয়াৰ মান যদি 0 হ'বলগীয়া হয় কাৰণ আমাৰ শূন্য মানে কি যে x ৰ কি মানৰ কাৰণে এইখিনি শূন্য হৈ যাব এটা x ৰ মান এটাটো দিয়া আছে 1 তোমালোকে ইয়াত যদি x ৰ মান -1 বহাইছো তেতিয়া তোমালোকে 0 পাবা আৰু x ৰ মান যদি তোমালোকে 1/3 বহাইছো তেতিয়া তোমালোকে ইয়াত কি পাবা এই মান 0 হ'ব গতিকে এই মানটো সমান হৈছে তিনটা ৰাশিৰ পূৰণফল এই তিনিটা ৰাশিৰ পূৰণফল যদি ইকুৱেল টু 0 হ'বলৈ হয় তেতিয়ালে কি হ'ব লাগিব হয় এইটো 0 হ'ব নহলে এইটো 0 হ'ব বা এইটো 0 হ'ব কোনটো 0 হয় মই নাজানো সেইকাৰণে ধৰি লম কি যদি x - 1 = 0 হয় তাৰমানে x ৰ ভ্যালুটো কি হ'ব লাগিব 1 হ'ব লাগিব বা x ৰ ভ্যালুটো যদি -1 হয় তেতিয়ালে x + 1 = 0 হ'ব আৰু 3x - 1 = 0 হবৰ কাৰণে x ৰ ভ্যালুটো কিমান হ'ব লাগিব 1/3 এতিয়া x ৰ মান 1 টো দিয়াই আছে আমাৰ গতিকে বাকি দুটা মান কি পালো -1 আৰু 1/3 অৰ্থাৎ এই x ৰ মান কেটাই কি হয় বাকি দুটা শূন্য বুজায় বাকি শূন্য কেটা হল -1 আৰু 1/3 এইটো আছিল আমাৰ কোৱেশ্চন নম্বৰ 6 ৰ ৰোমান 1 এই কোৱেশ্চনটো কৰাৰ পিছত আমাৰ বাকি আৰু দুটা কোৱেশ্চন আছে 6 ত এইখিনি আমি নেক্সট ভিডিওত কৰিম আশা কৰিছো এইখিনি বুজি পাইছা তোমালোকে নিজেও এবাৰ ভালকৈ ঘৰত প্ৰেক্টিস কৰিবা হ'বনে বাৰু থ্যাংক ইউ